সময়কক পদ্ধতিকে মই নমস্কাৰ জনাইছোঁ। মনত এটা প্ৰশ্ন আহিছে, জুই পুৱাই ভাল লাগিবনে গীত শুনি বা গীত গাই ভাল লাগিব? সঁচা কথাটো কোৱাচোন, জুই পুৱাই ভাল লাগিব হয়নে? কিয়নো আজিৰ এই বতৰটোৰে তাগিদা বা চাহিদা যে আজি আমি অত্যন্ত ঠাণ্ডা অনুভৱ হৈছে, শীত অনুভৱ হৈছে, আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি জুই পুৱাইছোঁ। ঠিক আছে বাৰু, এই জুই পুৱাই পুৱাই গীত গোৱাৰ মজাটো কিন্তু বেলেগ হ'বনে? কোনে কোনে গীত গোৱা হাত লগাচোন। কিন্তু কোনে কোনে গীত গোৱা হাত লগাটোতো দাঙিছাই, কিন্তু আমি প্ৰত্যেকে আজি গীত গাওঁ। কিয়নো ময়ো গায়ক নহয় বা ময়ো গীত গাই সচৰাচৰ গীত নাগাওঁ। তোমালোকৰ ঘৰত গাই ৰান্ধে হয়নে? ঠিক তেনেকৈ আজি বেলেগ গায়ক নাই কাৰণে মই গীত গাবলৈ ওলাইছোঁ, পাইছানে? আজি ৰান্ধনি নাই কাৰণে ৰন্ধাৰ পাল মোৰ পৰিছে, গতিকে নিশ্চিতভাৱে কিমান বেছি ভাল নহ'ব, আৰু মই গম পাইছোঁ তোমালোকৰ ভাল গায়ক নোহোৱা। নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। আমাৰ প্ৰত্যেকৰে প্ৰিয় গীত গাবলৈ আমাৰ মাজত কোন নাই এতিয়া? কোন নাই? জুবিন গাৰ্গ নাই। আমাক প্ৰত্যেককে কোনোবা নথকাৰ কোনোবা নোহোৱাৰ এক আবেগে কষ্ট দিছে হয়নে? হঠাতে আমাৰ মাজৰ পৰা আঁতৰি গৈছে আমাৰ হিয়াৰ মতো অসমীয়া কলিজাৰ টুকুৰা জুবিন গাৰ্গ। জুবিন গাৰ্গ কি আছিলে? যদি গায়ক বুলি পূজা কৰোঁ, যিসকলে গীত মাত ভাল পাওঁ, যিসকলে মানুহক ভাল পাওঁ, আমাৰ বাবে তেনেকুৱা মানুহৰ বাবে জুবিন গাৰ্গ ঈশ্বৰ বা ঈশ্বৰৰ সন্তান আছিলে, দূত আছিলে ঈশ্বৰৰ হয়নে? কিন্তু কালৰ কুটিল গতিত নিয়তিৰ পৰিহাস যে জুবিন গাৰ্গ আমাৰ মাজত এতিয়া নাই। এই পোকে আমাক এতিয়াও খুন্দিয়াই আছে। গতিকে আমি আজি লাগিব পণ ল'ব লাগিব যে জুবিন গাৰ্গে দিলে যে মই মৰিলে মোৰ গীত গাব। কোনটো গীত জানানে কোনোবাই? এইটো নজনা গীত কোনো নাই, এইটো কমন প্ৰশ্ন হয়নে? এইটো 100ৰ ভিতৰত 100 পাবা। ঠিক আছে, আমি একেলগে প্ৰথমে সেইটো গীত গাই লওঁ অলপ। ৰেডি? 1 2 3 ষ্টাৰ্ট। মায়াবিনী দেখা পালো ধৰা দিলা ইয়াৰ কোন ঠিক আছে, এটা হাত চাপৰি বজোৱা। এই হাত চাপৰিটো তোমালোকৰ হয়নে? জুবিন মোৰ বহু যুগৰে নাচোন, এন্ধাৰৰ সতে সঁচা বহু যুগৰে, এন্ধাৰো সঁচা মোৰ বহু যুগৰে আপোন। এন্ধাৰ কাৰ আপোন হয়? আমি প্ৰত্যেকে পোহৰ বিচাৰোঁ হয়নে? কিন্তু কেতিয়াবা জীৱনত আমাৰ এন্ধাৰো আহে, দুখো আহে, কষ্ট আহে, সেইবিলাকৰ পৰা কি আমি পলাম নেকি? জুবিন গাৰ্গে গীতৰ মাজেৰে সেই কথাটো আমাক শিকাইছে যে আমাৰ দুখ কষ্ট আহিলেও আমি
সংগ্ৰাম অব্যাহত ৰাখিব লাগিব, জীৱনটো আমি চলাই নিব লাগিব, হয়নে? ধুমুহা যদি জীৱনত আহে তেতিয়াহ'লে আমি ধুমুহাৰ লগত কি কৰিব লাগিব? হাত মিলাব লাগিব, বন্ধুত্ব কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গ কেৱল এগৰাকী গায়কে নাছিল, জুবিন গাৰ্গ এগৰাকী কি আছিল? এনেকুৱা এটা অনুষ্ঠান আছিল যিয়ে মানুহক কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তাৰমানে জুবিন গাৰ্গ কি অধৰ্মী আছিল? কি বিধৰ্মী বুজাইছিলে যে আমি যদি কোনোবা খান, কোনোবা ইছলাম, কোনোবা নাথ, কোনোবা শৰ্মা, কোনোবা খ্ৰীষ্টিয়ান, সকলোৱে আমি এটা জাতিৰে, এই জাতিটোৰ নাম কি? কি নাম? মানৱ জাতি। আমি প্ৰত্যেকে মানি, উই আৰ দ্য হিউমেন বিংছ, হয়নে? সেই কথা বুজাইছে। আজি গায়ক বনালে, আজি মই তোমালোকৰ সেই দেউতাই কেতিয়াবা ৰন্ধা ভাত খোৱালে বেয়া হ'লেও দেউতাক বেয়া বুলি নকোৱা, হয়নে? মোৰ গানটো কি বিখ্যাত কণ্ঠশিল্পী, বিশিষ্ট সুৰকাৰ, গীতিকাৰ অমৃত কণ্ঠ, তেখেত আগৰে অমৃত কণ্ঠ আছিল জয়ন্ত হাজৰিকা। ভূপেন হাজৰিকাক জানো, জয়ন্ত হাজৰিকাৰ কনিষ্ঠ সৰু ভাই জয়ন্ত হাজৰিকাৰ এটি গীত আমি প্ৰত্যেকে গাবলৈ যত্ন কৰোঁ। তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা, মোৰ মন পথাৰতে তই ৰবি ভুই জীপান। জন্মে জুমিছা কোমল মে। এই পথাৰ বৰ ৰখা, তেওঁ কিয় তৎসত্ত্বেও মোৰ মন পথাৰতে তই ৰবি হৈ জীপাল। ঠিক আছে, এইখিনি গান। বৰ বিঘা গোৱা বৰ বিঘা সেই পথাৰ বৰ ৰখা, তেওঁ কিয় লাগে উকা, লাগে উকা, মোৰ মন পথাৰ ৰবি হৈ জীপা। পাইছানে বুজি? গীত যে আমি গাওঁ তাতে গীতৰ কিছু কথা থাকে, যিখিনি কথা মই কৈ দিলোঁ তোমালোকক, সেই কথাখিনিতো গাবই লাগিব। গীতৰ কি থাকে? সুৰ থাকে, সুৰটো মই গাই দিছোঁ। আৰু গীতৰ স্বৰ থাকে, স্কেল থাকে, আৰু গীতৰ কি থাকে? তাল থাকে, মান থাকে, লয় থাকে। তেতিয়াহে গীতটো শুনিবলৈ ভাল হয় বা প্ৰতিযোগিতাত গালে পুৰস্কাৰ পায়। বৰ বিঘা এই পথাৰ বৰ ৰখা, তেওঁ কিয় লাগে উকা, তেওঁ কিয় লাগে উকা, মোৰ মন পথাৰতে তই ৰবি হৈ জীপা। জোৰে গাবা অলপমান, মোৰ মাতটো বেছি। বৰ বিঘা তেওঁ কিয় লাগে লাগে উকা, মোৰ মন পথাৰতে তই ৰবি হৈ জীপা। এই
আকাশ বৰ বিশাল এই পথাৰ বৰষাৰ তেওঁ কিয় লাগে উকাল তেওঁ কিয় লাগে উকাল মোৰ মন পথাৰতে তই ৰবি হৈ দিবা এইখিনি মনত থাকিবনে এই পথাৰ বৰষা তেওঁ কিয় লাগে উকা মোৰ মন পথাৰতে তই ৰবি হৈ জীপাল অ'কে ৰেডি যায় বতাহে গান কেনেকে গায় নদী হল লাগে এইখিনি গীত
তোমার বাবে জানা নুপুয়ে মোর জানা নুপুয়ে উজাগরে রজনী কাটায় তোমার বাবে জানা নুপুয়ে মোর জানা নুপুয়ে উজাগরে রজনী যদি के साफिल सिकुने सनह तुम्हार काखले मानती फूलों पारे हरिकी ঠিক আছে বাৰু আজি এৰিছো হয়নে এঘণ্টা এনেকৈ তোমালোকে জনা মনপচন্দৰ গীতটো গাবা ঠিক আছে আজিলৈ আমি কি এৰিছো সন্মুখত ইংৰাজী নৱবৰ্ষ আৰম্ভ হ'ব আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক নৱবৰ্ষত প্ৰত্যেকৰে বাবে সুখদায়ক হওক তাৰে কামনা কৰি বিতুমণি বৰ্মন ছাৰ সমন্বিতে এই বিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ যে মোক এইখিনি তোমালোকৰ লগত ধেমালি কৰিবলৈ সুযোগ দিছে ধন্যবাদ আমাৰ অধ্যক্ষ ডাঙৰীয়া ফৰিদ খান ছাৰে গতিকে তোমালোকে অলপমান মনোযোগ দি শুনিয়া ছাৰ বাইদেউসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ উপস্থিত থকা আমাৰ সকলোৰে চিনাকি চম্পক ছাৰ তেওঁ আমাৰ মাজত আহি গীত সংগীতৰ যিখিনি অনুষ্ঠান সপ্তাহজোৰাত আমি তোমালোকৰ আগত প্ৰকাশ কৰিলে তেওঁ আৰু তোমালোকে সেই হিচাপে ঘৰত যদি প্ৰেক্টিছ কৰি থাকা তেনেহ'লে নিশ্চয় আমাৰ স্কুলৰ যিখিনি প্ৰগ্ৰাম সেইখিনি আৰু ভালকৈ কৰিব পাৰিবা ইয়াৰ লগতে আৰু কিছুমান আৰু প্ৰগ্ৰাম আছে যেনেকৈ আমাৰ সমাজ সেৱা বা টেলেণ্ট চাৰ্চ তোমালোকৰ যিখিনি পাৰদৰ্শিতা তোমালোকে বিভিন্ন বিষয়ত কেনেকুৱা ধৰণৰ পাৰদৰ্শিতা দেখুৱাব পাৰা সেই অনুষ্ঠানবিলাক যিহেতু আমাৰ এতিয়া ক্লাছবিলাক কমকৈ হৈ আছে 4 পিৰিয়ডৰ পিছত চলাই থাকিম আৰু তোমালোকৰ নিজৰ নিজৰ যিখিনি টেলেণ্ট আছে বা তোমালোকে কৰিব পৰা যিখিনি কাম তোমালোকৰ সামৰ্থ্য অনুযায়ী আৰু সেইখিনিৰ ওপৰত তোমালোকে দক্ষতাটো ইয়াতে প্ৰকাশ কৰাৰ এটা সুবিধা পাবা আৰু সেই হিচাপে আমি আৰু তোমালোকক আৰু নিৰ্দেশনা দি কেনেকৈ আৰু আগুৱাই যাব পাৰা তোমালোকে আগলৈ যাতে তোমালোকক ভাল ফল দেখাব পাৰা বিভিন্ন ক্ষেত্ৰত কেৱল লিখাপঢ়াতে নহয় এই বিষয়বস্তুটো লিখাপঢ়াৰ লগত যদিও জড়িত কিন্তু আমি কেৱল লিখাপঢ়াই যে আমাৰ কাৰণে গোটেই জীৱনৰ শেষ চাবিকাঠি সেইটো নহয় আমাৰ সমাজত বহুত কাম কৰিব লগা আছে আৰু সেইখিনি তোমালোকৰ জৰিয়তেই হ'ব আৰু সেইটো আমি আশা কৰিছোঁ যে তোমালোকে ভৱিষ্যত আমাৰ দেশৰ কাৰণে আমাৰ সমাজৰ কাৰণে ভাল এটা পদক্ষেপ গ্ৰহণ কৰিবা ধন্যবাদ